এক্সকাৰশ্যনত গৈ আছোঁ আমি এতিয়া। কিবা উঠছি তাকো ইমান নমস্কাৰ, আমি লোকপ্ৰিয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ভাৰতৰ মাৰাথান শীৰ্ষক আমি এটা প্ৰজেক্ট বনাবলৈ ওলাইছোঁ। প্ৰজেক্টটোৰ নাম উদ্যান শস্যৰ প্ৰয়োজনীয়তা। আমাৰ প্ৰজেক্টটোৰ নাম আমাৰ প্ৰজেক্টৰ নাম উদ্যান শস্যৰ প্ৰয়োজনীয়তা। আমাৰ প্ৰজেক্টৰ নাম লোকেল ইজ গুড মেক ইট অন নামেৰে নামকৰণ কৰিছোঁ। বঢ়িয়া। আমি ঘৰতে কৰিব পৰা উৎপাদনখিনি বেলেগৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ নিজকে ক্ষতি সাধন কৰিছোঁ। কি কি ক্ষতি সাধন হৈছে? ব্যৱসায় বাণিজ্য, স্বাস্থ্য, মানৱ সৃষ্ট পৰিৱেশ, এইবিলাকৰ ওপৰতে ক্ষতি হৈছে। ঠিক আছে বাৰু, আমি যিটো বুজি পালোঁ যে আমি বেলেগৰ পৰা ছাপ্লাই হোৱা যিবিলাক খাদ্য সামগ্ৰী, সেই সামগ্ৰীবিলাকৰ ওপৰত নিৰ্ভৰ কৰাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ ক্ষতি হৈছে। কি কি ধৰণৰ ক্ষতি তোমালোকৰ নজৰত পৰিছে? কি কি ধৰণৰ ক্ষতি কোৱাচোন? ছাত্ৰ-ছাত্ৰীৰ ওপৰত ক্ষতি হৈছে, লোকেল মানুহখিনিৰ ওপৰত ক্ষতি হৈছে, ব্যৱসায়ীসকলৰ ক্ষতি হৈছে, খেতিয়কসকলৰ ক্ষতি হৈছে, চাকৰিয়ালসকলৰ ক্ষতি হৈছে। আৰু অৰ্থনৈতিকভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি হৈছে। অৰ্থনৈতিকভাৱে ক্ষতি হৈছে নে নাই? অৰ্থনৈতিকভাৱেও ক্ষতি হৈছে। স্বাস্থ্যৰ ওপৰত আমাৰ বহুত ক্ষতি হৈছে, বহুত আমাৰ বেমাৰ হৈছে, যিবিলাক বেমাৰ বহু খৰচ কৰিও ভাল কৰিব নোৱাৰি। যিবিলাক ব্যৱসায় আমাৰ ওচৰত আছিল, এতিয়া সেইবিলাক বেলেগৰ হাতত গুচি গৈছে। আমি এতিয়া বেলেগৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিব লগা হ'ল। বেলেগৰ ওপৰত নিৰ্ভৰ কৰাৰ কাৰণে আমাৰ যিখিনি লোকেল খেতিয়ক বা লোকেল যিখিনি কৰ্মী আছিল, এই মানুহখিনিৰ তাৰমানে যিটো নিজৰ স্কিল, যিটো কৰ্মদক্ষতা যিটো আছিল, এইটো নোহোৱা হৈ গৈছে। বেলেগৰ ওপৰত নিৰ্ভৰশীল হৈ নিজৰ দক্ষতাটো নিজে হেৰুৱাই পেলাইছে। এইটো প্ৰভাৱ। ইয়াৰ সমাধান কেনেদৰে কৰিম আমি? কোৱাচোন। সমাধানৰ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? প্ৰথমতে আমি মনোযোগ আকৰ্ষণ কৰিব লাগিব। তাৰ 2 নম্বৰ, আমি হাতে কামে লাগিব লাগিব। ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব আৰু আমাৰ কৰ্মদক্ষতাটো বঢ়োৱাত মন দিব লাগিব। আমি সকলোৱে নিজে নিজৰ ঘৰত খেতি কৰি ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ, যেনে গোবৰ সাৰ, কেঁচু সাৰ আদি ব্যৱহাৰ কৰি খেতি কৰিব পাৰোঁ। তাৰ ফলত আমাৰ কি হ'ব? আমি শাক-পাচলিৰ পৰা যিবিলাক প্ৰয়োজনীয় উপাদান পাব লাগে সেইবোৰ পাম। আৰু বেমাৰ আজাৰৰ পৰা আমি নিজক ৰক্ষা কৰিব পাৰিম। আৰু কি কৰিব পাৰিম? অৰ্থনৈতিকভাৱেও আমি আমাৰ পৰিয়ালটোক সকাহ দিব পাৰিম, নহয় জানো? অৰ্থনৈতিকভাৱেও পাৰিম। আৰু কি কৰিব পাৰি? আমি যদি প্ৰত্যেকে যদি খেতি কৰোঁ, তেতিয়া তোমালোকে কোৱা সেই ব্যৱসায়টো বেলেগৰ হাতত গুচি গৈছে, সেইটো আমাৰ হাততে থাকি থাকিব, নহয় জানো? বাকী স্বাস্থ্যৰ ওপৰত যিটো প্ৰভাৱ, সেইটো প্ৰভাৱো ভাল হ'ব। যিটো কীটনাশক দৰৱ নাইবা ৰাসায়নিক সাৰৰ যিটো কুপ্ৰভাৱ আমাৰ দেহত পৰি আছে, বহু খৰচী বেমাৰ হৈছে, অথচ চিকিৎসা কৰিলেও ভাল ফল পোৱা নাই। সেইখিনি আমি সমাধান কৰি ল'ব পাৰিম, নহয় জানো?